বন্ধুসকল আশা কৰিছোঁ আপোনালোক ভালে আছে মই ভালে আছোঁ। আজি যিহে মই এই ছাইটখনত আহিছোঁ, এই ছাইটখনৰ কাম মোৰ চলি আছে আৰু তলৰ গাঁথনিবিলাক আৰম্ভ কৰিছোঁ। কেনেকুৱা হৈছে গাঁথনিবিলাক আৰু কি ৰুম বহিছে আপোনালোকক একফালৰ পৰা দেখাই যাম আৰু মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই মই ফ্ৰণ্ট ছাইডটো এতিয়া দেখাই লৈছোঁ, পূৰা দেখাই লৈছোঁ ওপৰৰ পৰা তলৰ পৰা। আপোনালোকে চাওক, একচুৱেলি এইটো 2 ষ্টৰী হয়, 2টা ফ্ল'ৰ ডলা হ'ল আৰু এটা ডালিবলৈ আছে, কিন্তু 2টা গাঁথনি কৰি তাৰপিছতহে ডালাই কৰিম। মই এতিয়া ভিতৰলৈ গৈ আছোঁ, ভিতৰলৈ গৈ ৰুমবিলাক দেখাই আছোঁ আৰু ক'ত কি আছে চব আপোনালোকক দেখাই যাম। এই চাওক আমাৰ ইটা পৰি আছে এইফালে, তাৰপিছতে বালি মোটা মিহি দুটাই আছে, বালি চালি চব পৰি আছে, এতিয়া গাঁথনিও কৰি আছে। আৰু আমাৰ ফ্ৰণ্টৰ উঠাৰ চিৰিটো হ'ব এইফালেদি, এইটো হ'ব ফ্ৰণ্টৰ উঠাৰ চিৰি। কাণত আছে গেৰেজ, এইটো হ'ল গাড়ী গেৰেজটো ভিতৰৰ পৰাই আছে, ভিতৰৰ পৰা একদম বিল্ডিঙৰ ভিতৰত আছে, বাহিৰত তেনেকুৱা চিৰিৰ তলত বা হেৰি নাই। আৰু ইয়াত যিহে আমাৰ জেগাখন খালী আছে এইখনত গ্ৰিল হ'ব। আৰু তলৰ পৰা উঠি আহি পেলাই এই জেগাখন পাব, এইখন জেগা ভালেমান জেগা আছে ইয়াত। গাঁথনি কৰি পেলাই 6 ফুট বাই প্ৰায় 12 ফুট জেগা পাব। ইয়াত জোতা চপ্পল থ'বৰ কাৰণে ছাইডতে টেবিল দুখনমান হ'ব, ইয়াত আৰামত বহি যাব, সেইকাৰণে এই জেগাখন ৰখা হ'ল। এতিয়া সোমাই পেলাই তাৰপিছতে ৰাইট ছাইডত বাৰিন্দা নহয়, ৰাইট ছাইডত এইখন আছে এটা ৰুম, এইটো এটা ৰুম আছে, বেডৰুম হয়। বেডৰুমৰ কামবিলাক আমাৰ ইমান আগবাঢ়িলে, গাঁথনি পূৰা হৈ গ'ল। আৰু এটা বস্তু আপোনালোকে চাব, এই যে মছলা যিটো খোৱা মছলাটো কিন্তু আধা ইঞ্চিৰ ওপৰত নোখোৱাব। আধা ইঞ্চিৰ ওপৰত খোৱালে কিন্তু কেৰেক হ'বলৈ চান্স থাকে, গাঁথনিবিলাক জোৰদাৰ নহয়। মই এতিয়া ভিতৰলৈ গৈ আছোঁ, এই ৰুমটো আপোনালোকক দেখালোঁ। এতিয়া ভিতৰত ৰ'দৰ কাৰণে একো আইডিয়া কৰিব নোৱাৰা হৈ গৈছোঁ। এইটো চাওক, ভিতৰৰ পৰা চিৰি উঠিছে, চিৰি উঠি পেলাই 2 নম্বৰ ফ্ল'ৰত যাব আৰু 2 নম্বৰ ফ্ল'ৰত গৈ পেলাই এই চিৰিখন মেকআপ হৈ গ'ল আৰু ওপৰলৈ নাযায়। ওপৰলৈ যোৱাৰ কাৰণে নেক্সট আৰু এটা বাহিৰৰ চিৰি আছে, এইটো চাওক, সেইটো বাহিৰৰ চিৰি, সেইটো ওপৰত যাব। ইয়াৰ কামৰ ছিষ্টেমবিলাক এনেকুৱা হৈ আছে। ইয়াৰ পৰা আপোনাৰ এই ৰুমটো চাইছে, এই ৰুমটো একচুৱেলি আমাৰ হল ৰুম থাকিব। ইয়াৰ চাওক গাঁথনিবিলাক কিন্তু হৈ আছে। এইফালে খিৰিকীকেইটা কাম বাকী আছে, খিৰিকী বনাবলৈ দিছে, তো বনাবলৈ দিয়াৰ কাৰণে বোলো মাজৰ যিকেইটা ৱাল এইকেইটা মাৰি দিওঁ, সেইকাৰণে মাজৰ যিকেইটা খিৰিকী দৰ্জা নাই সেইকেইটা ৱালকেইটা মাৰি আছোঁ। ইয়াৰ পৰা এই ইয়াত কিন্তু ৰুম নহয়, ইয়াৰ পৰা এইখন জেগা পূৰা ইয়াৰ পৰা এইখন মুকলি থাকিব, একচুৱেলি 3টা ৰুম মুকলি হৈ গ'ল। 3টা ৰুমত কোনো ৱাল নহয়, একো নহয়, খালি এইফালে এটা ৱাল হ'ব, ইয়াত এটা ৱাল হ'ব লেট্ৰিন বাথৰুম। এইটো লেট্ৰিন বাথৰুমৰ কাৰণে ৱাল এটা হ'ব, এই যিখিনি দিয়া আছে তালৈকে হ'ব। আৰু বাহিৰত যোৱাৰ কাৰণে এইফালে চিৰি এটা হ'ব, এইটো হ'ল বাহিৰত যোৱা চিৰি, পিছফালে যোৱা মানুহকেইটাৰ চিৰি। সদায় আপোনালোকে এটা বস্তু চাব, ৱালবিলাকৰ গাঁথনি আৰু লেভেলিংটো গাঁথনিটো ধুনীয়া হয়, কামবিলাক কিন্তু ঘৰৰ কামবিলাক মজবুত হ'ব আৰু কামবিলাক ভাল হ'ব। আৰু যদি সদায় আপোনালোকে মছলা কম খোৱা হ'ল গাঁথনি হয় জোৰদাৰ। এনেই মানুহবিলাকে ভাবে যে লেভেল কৰিবলৈ বোলো মছলা বেছি খুৱাব লাগে, এগাল খুৱাই দিলে দৰকাৰ পৰিলে আপোনালোকে ইটাটো টুকুৰা কৰি হাফ ইটা খুৱাব, তেতিয়াও আপোনালোকে মছলা বেছি নোখোৱাব। এইটো এটা বেডৰুম হয়, এয়া গাঁথনি কৰি আছে, মিস্ত্ৰী লাগি আছে, লাগি থকা ৰুমটো এটা বেডৰুম, এইটো এটা বেডৰুম হয়। এই বেডৰুমৰ কাৰণে ইয়াত এটা লেট্ৰিন বাথৰুম দিয়া হ'ল। এয়া চাওক, এইটো এটা লেট্ৰিন বাথৰুম, এইটো লেট্ৰিন বাথৰুমত কুমুদ, এইটো ইণ্ডিয়ান কুমুদ হ'বৰ কাৰণে, ইণ্ডিয়ান কুমুদটোৰ কাৰণে এইটো ৰাখি থোৱা হ'ল, তলতে কুমুদটোৰ তলত বহিব, সেইকাৰণে এইটো ডালাই কৰা নাই। আৰু সদায় চাওক, আমি কিন্তু জালি দি পেলাই ডালাই কৰিছোঁ, ফ্ল'ৰ ফটা মেলা কোনো চান্স নাথাকে। আৰু এইখন জেগা অলপ থাকিলে ইয়াতে এখন বেচিন বহিব আৰু কিনাৰত এটা ৱাশ্বিং মেচিনটো বহিব, সেইটো কাৰণে এই জেগাখন ৰখা হ'ল। এনেকুৱা চিষ্টেম কৰিলে আপোনালোকে কৰিব পাৰিব। আৰু এই ঘৰখনৰ স্কুৱাৰ ফিট কিমান আছে এইটো আপোনালোকক কৈ দিছোঁ। এই ঘৰখনৰ স্কুৱাৰ ফিট হ'ল 2100 স্কুৱাৰ ফিট, আৰু 2100 স্কুৱাৰ ফিট কিন্তু চেলেবত হয়, চেলেবত 2100 স্কুৱাৰ ফিট, কিন্তু বেটি স্কুৱাৰ ফিটটো কিন্তু 1800 ধৰক, আৰু 1790 যেতিয়া 1800মান আছে,
চেলেব বেটি স্কোৱাৰ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাই থাকিব।